নমস্কাৰ, মই কংকন ডেকা। বৰ্ণালী কলিতাৰ এটি কবিতা মই পাঠ কৰিছোঁ। কবিতাৰ শিৰোনাম ঠিকনাবিহীন জীৱন। প্ৰাপ্তিবোৰে জানো কষ্টৰ পৰিধিৰ কিমান বহল সোধে। প্ৰাপ্তিবোৰে জানো কষ্টৰ পৰিধি কিমান বহল সোধে। অপ্ৰাপ্তিয়ে জানো কষ্টৰ মূল বুজে। অপ্ৰাপ্তিয়ে জানো কষ্টৰ মূল্য জানে। পোৱাৰ পিছত নোপোৱাখিনিৰো হিচাপ কিমানে লয়। মাথো পোৱাখিনিৰ লগতে ব্যস্ত থাকে। এয়াই জীৱন, য'ত হাবিয়াস থাকে, কিন্তু সময় নিৰ্ধাৰিত থাকে। এই জীৱনক লৈনো তেতিয়াহ'লে অহংকাৰ বহুতে কিয় কৰে? থকাখিনিক লৈ অহংকাৰ নে হেৰুৱাখিনিক লৈ অহংকাৰ? থকাখিনিক লৈ অহংকাৰ নে হেৰুৱাখিনিক লৈ অহংকাৰ? ধন্যবাদ।